অসমৰ আয়ুস ৰেখাস্বৰূপ ব্ৰহ্মপুত্ৰ বৰ্তমান শুকাই তৰাং হৈ পৰিছে আৰু এই তৰাং ৰূপে সকলোকে চিন্তিত কৰি তুলিছে। মই বৰ্তমান সময়ত দেখুৱাইছোঁ যে কমলাবাৰী ঘাটৰ সমীপত মই উপস্থিত আছোঁ আৰু ইয়াত পূৰ্বে যেনেদৰে মহাবাহু ব্ৰহ্মপুত্ৰখন বৈ আছিল সেই পৰিস্থিতি নাই। বৰ্তমান সময়ত চাৰিওফালে আচলতে বালিচৰে দেখা দিছে আৰু এই যে ব্ৰহ্মপুত্ৰখন শুকাই গৈছে, ব্ৰহ্মপুত্ৰৰ যি বুকু তৰাং হৈ পৰিছে, এই তৰাং ৰূপে বৰ্তমান সময়ত সকলোকে চিন্তিত হৈ পৰিছে যে নদী কেন্দ্ৰিক যি সভ্যতা গঢ় লৈ উঠিছিল, ব্ৰহ্মপুত্ৰ নদী কেন্দ্ৰিক যি সংস্কৃতি গঢ় লৈ উঠিছিল, সেয়া ইতিহাস হৈ পৰিব নেকি। আৰু বিভিন্নজন ব্যক্তি আছে, আমি মন্তব্য ল'ম। আচলতে ব্ৰহ্মপুত্ৰৰ বৰ্তমান সময়ত যি পৰিস্থিতি, যি পৰিৱেশ, সেই পৰিৱেশে সকলোকে চিন্তিত কৰি তুলিছে, সকলোকে আচলতে ভবাই তুলিছে যে নদীখনৰ ভৱিষ্যত কি হ'বগৈ, যে নদীখন শেষ হৈ যাব নেকি, এক মৰুময় পৰিৱেশলৈ ৰূপান্তৰিত হ'ব নেকি। নাই, যিখন আচলতে প্ৰতাপী নদী, যিখন অসমৰ হেৰি বুলি কোৱা হয়, মাতৃ বুলি কোৱা হয়, ব্ৰহ্মপুত্ৰক আচলতে অসমৰ মাতৃ বুলি কোৱা হয়, সেই ব্ৰহ্মপুত্ৰ এতিয়া নিশ্চিহ্ন হৈছে, শেষ হৈ গৈছে। আৰু ইয়াত জনসাধাৰণৰ বহুত কৰণীয় থাকে। আচলতে আমি পানী যিদৰে নষ্ট কৰিছোঁ, পানী যিধৰণে অপব্যৱহাৰ কৰিছোঁ, পানীক যিধৰণে শেষ কৰিবলৈ গৈ আছোঁ, তাৰ কাৰণে এনেকুৱা সভ্যতা, এই সংস্কৃতি, অসমৰ সভ্যতা সংস্কৃতি এদিন হেৰাই যাব প্ৰকৃতিৰ বুকুৰ পৰা। আৰু ইয়াত আচলতে চাইনাই বহুত আমাক অন্যায় কৰিছে। চাইনাই বহুত ডেম নিৰ্মাণ কৰিছে, ব্ৰহ্মপুত্ৰখন বৈ অহাৰ পথত তেওঁলোকে বহুত বাধাৰ সৃষ্টি কৰিছে, যাৰ কাৰণে খুব অপৰিকল্পিতভাৱে সেই নিৰ্মাণ কৰা বান্ধসমূহৰ কাৰণে অসমৰ ভিতৰৰ অংশত আচলতে এনেকুৱা খৰাং পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু ব্ৰহ্মপুত্ৰখন শেষ হৈ গৈ আছে। আৰু আমি এটা কথা জনাওঁ যে চৰকাৰে বহুত আঁচনি লৈছে, চৰকাৰৰ বহুত কৰণীয়ও থাকে, তাত আচলতে ফলপ্ৰসূ নহয়। আচলতে নমামি ব্ৰহ্মপুত্ৰৰ নিচিনা ব্ৰহ্মপুত্ৰক ৰক্ষা কৰিবৰ কাৰণে চৰকাৰে আঁচনি গ্ৰহণ কৰিছিলে, কিন্তু কিছুমান কাগজে পত্ৰই বা কিছুমান তেওঁলোকৰ প্ৰচাৰতে শেষ হৈ গ'ল। তাৰ সুফলসমূহ জনসাধাৰণৰ মাজলৈ লৈ যাব নোৱাৰিলে, বা প্ৰকৃত অৰ্থত আচলতে ব্ৰহ্মপুত্ৰখন ৰক্ষা কৰা, নদীক ৰক্ষা কৰা, পানীক ৰক্ষা কৰাৰ যি আন্দোলন, এই আন্দোলনটো আচলতে হৈ নুঠিল। যাৰ কাৰণে আমি আচলতে সচেতনেই নহওঁ যে এটোপাল পানীৰ কিমান মূল্য, শুদ্ধ বতাহৰ কিমান মূল্য। এই কথাখিনি আচলতে যেতিয়া মানুহ সচেতন হ'ব বা যেতিয়া বুজি উঠিব, তেতিয়া প্ৰাকৃতিকভাৱে বহু কথা ৰক্ষা কৰিবলৈ মানুহো চেষ্টা কৰিব। আৰু শেহতীয়াকৈ যি বাতাৱৰণ সৃষ্টি হৈছে বা যি পৰিৱেশ সৃষ্টি হৈছে, ভৌগোলিকভাৱে যি পৰিৱৰ্তন সৃষ্টি হৈছে, এই বৰ অশনি সংকেত দেশবাসীৰ কাৰণে বা জনসাধাৰণৰ বাবে, বিশ্বৰ বাবে। আৰু আপোনালোকে দেখিছে গৰম দিনতো তেনেকৈ অত্যাধিক গৰম, মানুহ থাকিব নোৱাৰা পৰিৱেশ এটা সৃষ্টি হৈছে। বা বৰষুণ হ'লে কণ্টিনিউ বৰষুণ হৈ সকলো উটি বুহি যাব, আকৌ বৰষুণ নহ'লে কমেও 4-5 মাহ বৰষুণ হয়। এই যে প্ৰাকৃতিক যি ভাৰসাম্যহীনতা হৈছে, এইটো আচলতে ৰক্ষা কৰাৰ কাৰণে এতিয়া প্ৰতিজন নাগৰিক সচেতন হ'ব লাগিব, প্ৰতিজন নাগৰিক আচলতে ইয়াৰ বাবে ওলাই আহিব লাগিব। নিশ্চিতভাৱে আচলতে প্ৰাকৃতিক যি ভাৰসাম্যহীনতা, তাৰ সিও এক কাৰণ। আৰু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে অসমৰ মাজেৰে বৈ যোৱা, ইমূৰৰ পৰা সিমূৰলৈ বৈ যোৱা এই নদীখন শুকাই বৰ্তমান সময়ত তৰাং হৈ পৰিছে। আৰু এই তৰাং ৰূপে আচলতে নদীকেন্দ্ৰিক যি সভ্যতা, এই সভ্যতালৈ অশনি সংকেত কঢ়িয়াই আনিছে। বহু পৰিয়াল এই নদীখনক লৈ আচলতে জীয়াই আছিল, জীৱন জীৱিকা নিৰ্বাহ কৰি আছিল। কিন্তু বৰ্তমান সময়ত চৰকাৰে নমামি ব্ৰহ্মপুত্ৰ পাতিলে বা বিভিন্ন আঁচনি গ্ৰহণ কৰিলে, কিন্তু এই যি সুফল নদীখনৰ জীয়াই ৰখাৰ ক্ষেত্ৰত যেনেধৰণৰ যিখিনি কৰণীয় আছিলে, সেইখিনি কৰাত আচলতে ক'ৰবাত যেন বিফল হৈছে, সেয়া অনুমান হয়। আৰু বৰ্তমান সময়ত নদীখন এনেদৰেই তৰাং হৈ পৰিবলগীয়া এক পৰিস্থিতি হৈছে। ইয়াৰ লগতে ব্ৰিটিছে ইয়াত যি স্থাপন কৰা প্ৰথমটো কমলাবাৰী পাৰঘাট, সেই পাৰঘাটটোও আচলতে বন্ধ হৈ যাবলগীয়া পৰিৱেশ সৃষ্টি হৈছে। মই যিখিনি স্থানত ৰৈ আছোঁ, সেইখিনি আচলতে ব্ৰহ্মপুত্ৰৰ মাছ মজিয়া, আৰু এই স্থানতে যেতিয়া ব্ৰহ্মপুত্ৰৰ বাৰিষা কালত ব্ৰহ্মপুত্ৰ কোবাল সোঁতে আচলতে সকলোখিনি উটুৱাই লৈ যায়। কিন্তু বৰ্তমান সময়ত এয়া চাৰিওফালে মাত্ৰ বালিচৰ আৰু মাথো বালিচৰ। কি ক'ব এই মুহূৰ্তত আচলতে ব্ৰহ্মপুত্ৰখনক কেন্দ্ৰ কৰি মহাবাহু ব্ৰহ্মপুত্ৰ, অসমৰ আয়ুস ৰেখাস্বৰূপ এই ব্ৰহ্মপুত্ৰখনৰ যি বৰ্তমান পৰিস্থিতি, যি পৰিৱেশ, এই পৰিৱেশে সকলোকে চিন্তিত কৰি তুলিছে। এইটো আমাৰ মানুহে নিজে কৰি লোৱা কথাহে। নদী এখনক আমি জীয়াই ৰাখিব লাগে, আমিতো নদীক জীয়াই ৰখা নাই। অসমেই কিজানি এখন ৰাজ্য য'ত নদীক হত্যা কৰা হয়। অসমৰ বহুখিনি নদী আমাৰ অসমৰ মানুহে হত্যা কৰিলে, মানে চৰকাৰৰ সহযোগত। চৰকাৰে হত্যা কৰিছে আৰু লগতে আমাৰ ৰাইজে হত্যা কৰিছে। অলপ বানপানী হ'লেই মাথাউৰি দিবলৈ হুলস্থুল লগাই মাথাউৰিবোৰ দি দিছে। মাথাউৰিবোৰ দিয়াৰ ফলত নদীখন পোত গৈছে।
নদীৰ মৃত্যু হৈছে আৰু এইটোৱেই হ'ল নদীৰ মানে শ্ল' পয়জন দি পেলাই হত্যা কৰা এটা ব্যৱস্থা। এইটো দুখ আজি 50 বছৰৰ পৰা 50 চনৰ পৰা যদি মাথাউৰিবোৰ দি আছে 50 বছৰৰ ফলাফলটো কুফলটো আমি আজি ভোগ কৰিছোঁ। ব্ৰহ্মপুত্ৰ নদীৰ দুয়োপাৰে মাথাউৰি আছে, অন্যান্য নদীবিলাকৰ দুয়োপাৰে মাথাউৰি দিছে। এই মাথাউৰিবিলাকে নদীৰ তলিবিলাক বাম কৰে, নদীৰ গতিপথত বাধা সৃষ্টি কৰে। গতিকে এনেকুৱা ধৰণে আমি নদীবোৰ হত্যা কৰিছোঁ, ই এটা কাৰণ। আৰু দ্বিতীয় কথাটো হৈছে আমাৰ যিবোৰ মানে প্ৰকৃতিৰ প্ৰতি আমাৰ যিটো সজাগতা থাকিব লাগে বা স্নেহ থাকিব লাগে সেইটো আমাৰ মানুহৰ নাই, সিও এটা কাৰণ। আনহাতেদি আজিৰ পৰা আমি সাধাৰণ নদীপৰীয়া মানুহ হিচাপে বহুত আগৰ পৰা কৈ আহিছোঁ যে নদীখন এদিন মৰুভূমি হ'ব, মৰুভূমি হোৱাৰ লক্ষণে দেখা দিছে। মই 2008 চনত এটা লিখিছিলোঁ এই বিষয়টো লৈ, দৈনিক অসমত প্ৰকাশ পাইছিল মুক্তভাষ নামৰ এটা কলমত, যে মৰুভূমি অসমলৈ আৰু কিমান দিন, মৰুভূমি অসমলৈ কিমান দিন, এইটো 2008 চনত। আৰু তেতিয়াই আমি দেখিছিলোঁ যে ব্ৰহ্মপুত্ৰৰ লক্ষণ এনেকুৱা হৈছে। তেতিয়া আমাৰ কথাবিলাক বা অন্যান্য যিসকল বিশেষজ্ঞ লোকবিলাকে বাতৰি কাকতৰ যোগেদি বা আলোচনীৰ যোগেদি লিখা কথাবিলাকত অসমৰ মানুহেও গুৰুত্ব নিদিয়ে, চৰকাৰেও গুৰুত্ব নিদিয়ে। এইবোৰ তেনেকৈ লিখা থাকে আৰু জনাবিলাকে জানি থয় এইবিলাকেই কথা। এতিয়া নদীখন এফালৰ পৰা শেষ হৈ আহিছে। আনহাতেদি আজি 98 চনমানৰ পৰা 1998 চনমানৰ পৰা জনাজনি হৈছে যে চীন দেশে তাত বহুতো ডাম নিৰ্মাণ কৰিছে আৰু এতিয়াও বনাই আছে। আনহাতেদি আমাৰ অসমৰ উত্তৰ পূৰ্বাঞ্চলত ভাৰত চৰকাৰে 1,56,000 মেগাৱাটৰ নদীবান প্ৰকল্প নিৰ্মাণ কৰিবৰ কাৰণে প্ৰস্তাৱ লৈ থৈছে, ইতিমধ্যে বনায়ো আছে। এইবিলাক এই যে নদীবানবিলাক বনাব আমাৰ পাহাৰীয়া অঞ্চলবিলাকত, এই নদীবানবিলাকৰ ফলত গোটেই নদীবোৰ শুকাই যাব, নদীৰ নামনি অংশবিলাক শুকাই যাব। যেনেকৈ সোৱণশিৰি শুকাই গ'ল, যেনেকৈ আমাৰ এতিয়া ব্ৰহ্মপুত্ৰ শুকাই গৈছে, এই ধৰণে শুকাই যাব। এতিয়া চীনৰ লগত জানো ভাৰত চৰকাৰে কথা পাতিলে? ব্ৰহ্মপুত্ৰ নদীখন এখন আন্তঃৰাষ্ট্ৰীয় নদী। অসম, ভাৰতবৰ্ষ, বাংলাদেশ, আগতে তিব্বত আছিলে, এতিয়া নাই বাৰু, চীনেই হৈ গ'ল। এই তিনিখন দেশ, এই তিনিখন দেশৰ মাজেদি বৈ অহা নদীখন এখন আন্তঃৰাষ্ট্ৰীয় নদী। এই নদীখনৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। এতিয়া কথাটো হ'ল কি, চীন দেশে লৈ গৈছে, চীন দেশে ইয়াৰ পানী লৈ গ'ল, গোবি মৰুভূমি একেবাৰে মানে শুকান মৰুভূমিখন সিহঁতে জলেৰে পানীৰে তিয়াই পেলালে, তাত শস্য শ্যামলা এখন অঞ্চল বনাই পেলালে। আৰু আমাৰ ভাৰতবৰ্ষৰ ফালে বৈ অহা পানীখিনি লাহেকৈ নাইকিয়া হ'ল। এতিয়াইতো কথা নহয়, এইটো বহুদিনৰ আগৰ পৰা এইটো হৈ আছে। ইমান ডাঙৰ ডাঙৰ বিভাগ আছে চৰকাৰৰ, ভাৰত চৰকাৰৰ বিভাগ আছে, অসম চৰকাৰৰ বিভাগ আছে, এইবিলাকে কি কৰি আছে? এইবিলাকে ইমান দিনে নদীখনৰ এই কথাবিলাক যে হ'ব, এনেকুৱা ধৰণৰ যে এটা অৱস্থা হ'ব পাৰে, এই কথাবিলাক তেওঁলোকে কি কৰি আছিলে? ভৱিষ্যত কি হ'ব নদীখন? ভৱিষ্যত কি হ'ব? ভৱিষ্যত এই নদীখন শুকাই যাব। এই নদীখন চৰকাৰে একো নকৰে, ইয়াত ৰাইজে যিমানেই চিঞৰ বাখৰ নকৰক একো নকৰে। নমামী ব্ৰহ্মপুত্ৰ পাতিলে, বহুত কোটি টকা পূজা পাতলত খৰচ কৰিলে। সেই পূজা পাতলবিলাকে কিবা কামত আহিব নেকি? পূজা পাতলবিলাক পাতিছিল, নদীখন কেলৈ ৰাখিব নোৱাৰিলে? নদীখন কেলৈ শুকাই গ'ল? নানা ধৰণৰ জনসাধাৰণৰ কামত নহা কিছুমান আঁচনি, মাটি কঢ়িয়ালে দিল্লীলৈ, কোটি টকা খৰচ কৰিলে, গছপুলি ৰোপণৰ নামত কোটি টকা খৰচ কৰিলে। এই কথাবিলাক যদি নদীখনৰ জীয়াই ৰখাৰ ক্ষেত্ৰত কৰিলেহেঁতেন এইটো অৱস্থা আজি হ'বলৈ নাপায়। এতিয়া ভাৰত চৰকাৰে তলেদি নদী সংযোগৰ ব্যৱস্থাও কৰিছিলে, নদী সংযোগীকৰণ এটা আঁচনি লৈছিলে বাজপেয়ী চৰকাৰৰ দিনত। আৰু এতিয়াও আমাৰ সন্দেহ হয়, নদী সংযোগীকৰণ ওপৰৰ ফালেদি কৰিব নোৱাৰি, কিজানি তলেদিয়ে পানী লৈ গৈছে, কোনে জানিব? এনেকুৱা ধৰণৰ সন্দেহ আমাৰ হৈছে, কাৰণ ব্ৰহ্মপুত্ৰ নদীখনৰ এই অৱস্থাটোৰ বাবে অসমৰ মানুহ জগৰীয়া, ভাৰত চৰকাৰ জগৰীয়া, আৰু আমাৰ অসম চৰকাৰখনো জগৰীয়া। কিন্তু সমান্তৰালভাৱে দেখা পোৱা গৈছে যে মাজুলী মানুহৰ কাৰণে বিপদটো বেছি আহিব, যিহেতু পাৰঘাটো বন্ধ হৈ গ'ল, দলঙো সেই অৱস্থা। দক্ষিণ পাৰৰ লগত যাতায়াতৰ যোগাযোগৰ ক্ষেত্ৰত কি ব্যৱস্থা? নাই, এই মাজুলীৰ মানুহে চাইকেলেৰে ঠেলি ঠেলি যোৰহাটৰ পৰা বজাৰ সমাৰ কৰিবগৈ লাগিব বা নিজৰ যাতায়াতৰ সুবিধা কৰি ল'ব লাগিব। বালিৰ মাজত বঁটা পাৰি, ব্ৰহ্মপুত্ৰৰ বালিৰ মাজত বঁটা পাৰি তেনেকৈ অহা যোৱা কৰিব লাগিব। আৰু এই নদীকেন্দ্ৰিক যি নৈপৰীয়া ৰাইজ আছিল, সংস্কৃতি সকলোবিলাক বিলুপ্ত হ'ব, একো নাথাকে। এখন মৰুভূমি হ'ব, মৰুভূমিৰ সংস্কৃতি আহিব। আমি উট আমদানি কৰিব লাগিব ইয়ালৈ চলাচল কৰিবৰ কাৰণে, উট আমদানি কৰিব লাগিব। ইয়াৰ এই শস্য শ্যামলা যিটো চেহেৰা, এইটো ৰূপ নাথাকে আৰু এইটো
হ'ব 50 চনলৈ আমি বাট চাব লাগিব 50 চনলৈ নালাগে 50 চনৰ আগতে এইটো ঘটনা হৈ যাব নিশ্চিতভাৱে সঁচাকৈ চিন্তনীয় বিষয় যে বৰ্তমান সময়ত মহাবাহু ব্ৰহ্মপুত্ৰখনৰ এই অৱস্থাই সকলোকে চিন্তিত কৰি তুলিছে আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে নদীখনক জীয়াই ৰখাৰ ক্ষেত্ৰত নদীখনক পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত যেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেই ব্যৱস্থা বৰ্তমানলৈকে গ্ৰহণ কৰা নাই তাৰ সলনি নদীখনৰ যি তৰাং ৰূপ এই তৰাং ৰূপ দেখি সকলোৱে মাত্ৰ এটাই অনুভৱ কৰিছে যে ব্ৰহ্মপুত্ৰ নদীকেন্দ্ৰিক যি সভ্যতা যি সংস্কৃতি সেয়া বৰ্তমান সময়ত ইতিহাস হোৱাৰ পথত আগবাঢ়িছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ